সময় 3:20 আৰু 3:20 লগে লগে সদৌ অসম ভিত্তিত অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ CMD নিপেন দাসৰ উদ্যোগত যি ভাওনা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল সেই ভাওনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিবলৈ সাজু হোৱা হৈছে আৰু ইতিমধ্যে কৈছোঁ যে 10টা দলে অংশগ্ৰহণ কৰিছিল আৰু 10টা দলৰ ভিতৰত 3টা দলক নিৰ্বাচিত কৰা হ'ব প্ৰথম শ্ৰেষ্ঠ দ্বিতীয় শ্ৰেষ্ঠ আৰু তৃতীয় শ্ৰেষ্ঠ পুনে পুনে আমি যি ফলাফল সেই ফলাফলৰ মাজলৈ যাব বিচাৰিছোঁ সদৌ অসম ভিত্তিত যোৱা 15 জানুৱাৰীৰ পৰা 19 জানুৱাৰী 2026 1 মাঘৰ পৰা 5 মাঘ 577 সংকৰাব্দ এই ভাওনা প্ৰতিযোগিতাৰ আমি 4গৰাকী বিচাৰকে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ এই ভাওনাৰ খলাত বহি আমি বিজয়ী দলৰ আমি পুৰস্কৃত হোৱা দলবিলাকৰ নিৰ্বাচন কৰি আমি ইতিমধ্যে উলিয়াইছোঁ আৰু ফলাফলসমূহ আমি আজিৰ এই ভাওনা প্ৰতিযোগিতাৰ ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ হাতত আমি অৰ্পণ কৰিম তেখেতসকলে ঘোষণা কৰিব এটা কথা ঠিক যে 15 জানুৱাৰীৰ পৰা 19 জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হোৱা এই 10 ভাগ ভাওনাৰ ভিতৰত আমি যিকেইটা দলক আমি নিৰ্বাচন কৰিছোঁ সেই দলকেইটাই সম্পূৰ্ণভাৱে যে শুদ্ধ হৈছে সেইটো কথা নহয় ভাওনা এখন 4 ঘণ্টা সময় কৰাৰ পিছত ভাওনা ভাগ 4 ঘণ্টা সময় কৰাৰ পিছত প্ৰথমৰ পৰা শেষলৈকে সকলোভাৱে ধৰি ৰাখিব পৰাটো যথেষ্ট কষ্টসাধ্য দলবিলাকলৈ আমি আমাৰ তৰফে বিচাৰকৰ তৰফে পৰিচালনা সমিতিৰ তৰফে আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ অভিনন্দন জনাইছোঁ সকলোৱে পুৰস্কাৰ নাপালেও এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াই এই খলাত তেওঁলোকে তেওঁলোকৰ ভাওনা প্ৰদৰ্শন কৰি অনুষ্ঠানটো সফল কৰাত যি অৰিহণা যোগালে তাৰ বাবে আমি আটাইকেইটা দলৰ পৰিচালক কলা কৌশলী আমি সকলোলৈকে আমাৰ তৰফে শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ আৰু আশা ৰাখিছোঁ এই প্ৰচেষ্টাই গুৰুজনাৰ অপূৰ্ব কৃষ্টিক আগবঢ়াই নিয়াৰ স্বাৰ্থত আৰু এখোজ আগবাঢ়ি যাব শুদ্ধ ৰূপত শুদ্ধ পৰিশীলিত আৰু পৰিমাৰ্জিত ৰূপত তেওঁলোকে ভাওনা উপস্থাপন কৰিব এই ৰাখি নামঘৰ পৰিচালনা সমিতি আৰু আমাৰ অসম লাইভ 24 এনআৰডি গ্ৰুপৰ সকলো কৰ্মকৰ্তা সকলোলৈকে আইমাতৃ সকলোলৈকে আমাৰ তৰফে শ্ৰদ্ধা আৰু সেৱা নিবেদি আমি আজি যি ফলাফল আছে এই ফলাফল আমি সন্মানীয় ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ হাতত অৰ্পণ কৰিব বিচাৰিছোঁ এটা আসলতে সকলো অপেক্ষাৰ এটা ক্ষণ কিয়নো 5 দিনীয়া যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ আজি ফলাফল সেই ফলাফল ইতিমধ্যেই বিচাৰক মণ্ডলীয়ে অৰ্পণ কৰিব ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকৰ হাতত গতিকে এটা ঐতিহাসিক ক্ষণ বুলি ক'ব লাগিব কিয়নো 10টা দল 5 দিনীয়া যি অপেক্ষা সেই অপেক্ষাৰ এতিয়া অন্ত পৰিব গতিকে আমি পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে আৰু দেখুৱাইছোঁ এয়া হৈছে অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপে আয়োজন কৰা ভাওনা প্ৰতিযোগিতাৰ আজি ফলাফল সেই ফলাফল ইতিমধ্যে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতিৰ হাতত অৰ্পণ কৰা হৈছে আৰু ইতিমধ্যে সভাপতিৰ হাতত ফলাফল পৰিছে আৰু বিচাৰক মণ্ডলীয়ে ইতিমধ্যে যি 5 দিনীয়া আচলতে যে প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ অন্তত ইতিমধ্যে ফলাফল ঘোষণা কৰিছে গতিকে ফলাফল এতিয়া ঘোষণা কৰা হ'ব অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ CMD নিপেন দাসৰ উদ্যোগত ঢেকীয়াখোৱাবাসী ৰাইজৰ সহযোগত যি ভাওনা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা সেয়া ফলাফল ঘোষণাৰ বাবে আগবাঢ়িছে গতিকে 10টা দল সেই 10টা দলৰ ভিতৰত
তিনিটা প্ৰথম শ্ৰেষ্ঠ, দ্বিতীয় শ্ৰেষ্ঠ, তৃতীয় শ্ৰেষ্ঠ দল নিৰ্বাচিত কৰা হ'ব। গতিকে পোনে পোনে আমি ফলাফলৰ মাজলৈ যাম যে কোনে লাভ কৰিছে প্ৰথম শ্ৰেষ্ঠ দল খিতাপ, কোনে লাভ কৰিব দ্বিতীয় শ্ৰেষ্ঠ, সেই আমি যাবলৈ পোনে পোনে আমি ফলাফললৈ যাব বিচাৰিম। আমি ফলাফল ঘোষণা কৰিছোঁ। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল অম্বাৰ দেহত্যাগ নৱ অংকুৰণ শিল্পী সমাজ হাতীগড় চাহ বাগিচা যোৰহাট। শ্ৰেষ্ঠ সাজ সজ্জা শকুনিৰ প্ৰতিশোধ। শ্ৰেষ্ঠ ৰূপসজ্জা মচুকুন্দৰ জনাৰ্দন দৰ্শন। শ্ৰেষ্ঠ মুখা ঘোঁৰা বৈদেহী বিয়োগ। শ্ৰেষ্ঠ বায়ন শংখধ্বজৰ কৃষ্ণ দৰ্শন শোধনাৰ মুক্তি লাভ। শ্ৰেষ্ঠ গায়ন মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ডৰ মুক্তি লাভ। শ্ৰেষ্ঠ শিশু শিল্পী যুটীয়াভাৱে লৱকুশ ৰাম পৰাজয় সীতাৰ পাতাল গমন আৰু লৱকুশ বৈদেহী বিয়োগ। শ্ৰেষ্ঠ নাৰদ মৎস্য অৱতাৰ। শ্ৰেষ্ঠ খলনায়িকা অষ্টি মুচুকুন্দৰ জনাৰ্দন দৰ্শন। শ্ৰেষ্ঠ খলনায়ক পুৰুষ দুৰ্যোধন শকুনিৰ প্ৰতিশোধ। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ মহিলা ধৃতি শংখধ্বজৰ কৃষ্ণ দৰ্শন। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষ সুৰথ শংখধ্বজৰ কৃষ্ণ দৰ্শন। শ্ৰেষ্ঠ ভাৱৰীয়া মহিলা সীতা বৈদেহী বিয়োগ। শ্ৰেষ্ঠ ভাৱৰীয়া পুৰুষ জৰাখণ্ড মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ডৰ মুক্তি লাভ। শ্ৰেষ্ঠ ভগৱান মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ডৰ মুক্তি লাভ। শ্ৰেষ্ঠ সূত্ৰধাৰ মৎস্য অৱতাৰ অনন্ত বিজয়ী শিল্পী সমাজ বৰখেলীয়া। শ্ৰেষ্ঠ দোহাৰ শংখধ্বজৰ কৃষ্ণ দৰ্শন শোধনাৰ মুক্তি লাভ গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়। শ্ৰেষ্ঠ পূৰ্বৰংগ শকুনিৰ প্ৰতিশোধ কৃষ্ণ শংকৰ শিল্পী সমাজ মিলননগৰ। তৃতীয় শ্ৰেষ্ঠ দল প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ দল শকুনিৰ প্ৰতিশোধ কৃষ্ণ শংকৰ শিল্পী সমাজ মিলননগৰ যোৰহাট। দ্বিতীয় শ্ৰেষ্ঠ দল যুটীয়াভাৱে লাভ কৰিছে শংখধ্বজৰ কৃষ্ণ দৰ্শন শোধনাৰ মুক্তি লাভ গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়। আৰু বৈদেহী বিয়োগ নৱজাগৰণ নাট্যগোষ্ঠী দক্ষিণ সোণাৰীগাঁও বালিগাঁও। প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল মচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ডৰ মুক্তি লাভ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ টিয়। ফলাফল শ্ৰেষ্ঠ পৰিচালক মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ডৰ মুক্তি লাভ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ টিয়। ফলাফলসমূহ ইমানেই। সকলোলৈকে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
ইতিমধ্যে ফলাফল আসলে ঘোষণা কৰা হৈছে কিন্তু অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ CMT নিপেন দাসৰ উদ্যোগত তথা ঢেকীয়াখোৱাবাসী ৰাইজৰ সহযোগত যি ভাওনা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল সেই ভাওনা প্ৰতিযোগিতাৰ ইতিমধ্যে ফলাফল ঘোষণা কৰা হৈছে আৰু ফলাফলসমূহ এই মুহূৰ্তত অসম লাইভ 24 আৰু এনআৰডি অসম লাইভ 24 দৰ্শকক জনাব বিচাৰিছোঁ প্ৰথম শ্ৰেষ্ঠ দল অৰ্থাৎ উপেন চন্দ্ৰ প্ৰয়াত মুক্তিযোদ্ধা উপেন চন্দ্ৰ দাস পুৰণি বঁটা সেই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ডবধ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘত তিয়কে লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয় শ্ৰেষ্ঠ দল যুটীয়াভাৱে লাভ কৰিছে শংখধ্বজৰ কৃষ্ণ দৰ্শন গোপালদেৱ সমন্বয় শিল্পী সমাজ লাডৈগড় যোৰহাট আৰু যুটীয়াভাৱে লাভ কৰিছে আৰু দ্বিতীয়টো দল হৈছে বৈদেশী বিয়োগ নৱজাগৰ নাট্যগোষ্ঠী দক্ষিণ সোণাৰী মালিগাঁও আৰু তৃতীয় শ্ৰেষ্ঠ দল শকুনিৰ প্ৰতিশোধ কৃষ্ণ শংকৰ শিল্পী সমাজ মিলন নগৰ যোৰহাট আৰু একক শিতানত বিভিন্ন ধৰণৰ পুৰস্কাৰসমূহ লাভ কৰিছে আৰু শ্ৰেষ্ঠ পৰিচালক যি বঁটা সেই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ডবধৰ যি প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ যিজন পৰিচালক তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এই মুহূৰ্তত জনাইছোঁ যে এটা অতিকে ভাল খবৰ কাইলৈ পুৱা 11 বজাৰ লগে লগে এই ফলাফলসমূহ আচলতে বিতৰণ কৰা হ'ব অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ CMD নিপেন দাস ডাঙৰীয়াত উপস্থিত থাকিব গতিকে আমি জনাইছোঁ যে কাইলৈ দিনৰ 11 বজাত আমি যিসকল আচলতে দলে পুৰস্কাৰ লাভ কৰিছে বা যিসকল অংশগ্ৰহণ কৰিছে আৰু যিসকল ভাওনা প্ৰেমী ৰাইজ আছে তেওঁলোকক উৎসাহিত কৰিবৰ বাবে যাতে উপস্থিত হয় দিনৰ 11 বজাৰ লগে লগে ঢেকীয়াখোৱা বৰনামঘৰৰ যি ৰংগমঞ্চ সেই ৰংগমঞ্চত